এই মুহূৰ্তত জনাইছো মৰিগাঁৱৰ এক বিগ ব্ৰেকিং দীঘলবৰীত ভয়ংকৰ দুৰ্ঘটনা মৰিগাঁও ধূপগুৰিৰ পৰা মৰিগাঁৱলৈ এখন অটো টেম্পো বাহন আহি থকা অৱস্থাত বাহনখনত গছ পৰি এজন ছাত্ৰ থিতাতে নিহত হয় নিহত ছাত্ৰজন উচ্চতৰ মাধ্যমিক শাখাৰ ছাত্ৰ বুলি জানিব পৰা গৈছে ছাত্ৰজন মৰিগাঁৱৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰ বুলিও জানিবলৈ পৰা যায় ছাত্ৰজন ধূপগুৰি গাঁৱৰ বুলি জানিবলৈ পৰা গৈছে ঘটনাস্থলীত স্থানীয় ৰাইজৰ লগতে প্ৰশাসনৰ লোক উপস্থিত হৈছে ঘটনা পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে বুলি জানিবলৈ দিয়ে পুনৰবাৰ কৈছো মৰিগাঁৱৰ এক বিগ ব্ৰেকিং দীঘলবৰীত ভয়ংকৰ দুৰ্ঘটনা এই মুহূৰ্তত জনাইছো মৰিগাঁৱৰ এক বিগ ব্ৰেকিং দীঘলবৰীত ভয়ংকৰ দুৰ্ঘটনা মৰিগাঁও ধূপগুৰিৰ পৰা মৰিগাঁৱলৈ এখন অটো টেম্পো বাহন আহি থকা অৱস্থাত বাহনখনত গছ পৰি এজন ছাত্ৰ থিতাতে নিহত হয় নিহত ছাত্ৰজন উচ্চতৰ মাধ্যমিক শাখাৰ ছাত্ৰ বুলি জানিব পৰা গৈছে ছাত্ৰজন মৰিগাঁৱৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰ বুলিও জানিবলৈ পৰা যায় ছাত্ৰজন ধূপগুৰি গাঁৱৰ বুলি জানিবলৈ পৰা গৈছে ঘটনাস্থলীত স্থানীয় ৰাইজৰ লগতে প্ৰশাসনৰ লোক উপস্থিত হৈছে ঘটনা পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে বুলি জানিবলৈ দিয়ে পুনৰবাৰ কৈছো মৰিগাঁৱৰ এক বিগ ব্ৰেকিং দীঘলবৰীত ভয়ংকৰ দুৰ্ঘটনা